আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টোৰ কথাখিনি মই অলপমান আপোনালোকৰ লগত আলোচনা কৰিম বুলি ভাবিছোঁ। অতিকৈ মৰমৰ, অতিকৈ চিনাকি এখন মোক শিল্পী শিখা, নহয়নে? শিল্পী শিখা নাইবা শিল্পী শিখা, যিকোনো এটা ক'ব পাৰি, নহয় জানো? কেইদিনমানৰ আগতেও মই এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, তেওঁলোকৰ জীৱন কাহিনী কিছুমান পডকাষ্টত পাইছিলোঁ আৰু লগতে মই নিজে কিছুমান কথা অনুভৱ কৰিছিলোঁ আৰু সেই কথাখিনিক লৈ আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰিছিলোঁ। কিদৰে মই প্ৰতিটো কথা তেওঁলোকৰ অনুভৱ কৰিব পাৰিছোঁ, নহয়নে বাৰু? আৰু এটা কথা, সকলোৱে কিন্তু এইখিনি অনুভৱ কৰিব নোৱাৰে। বহুত মানুহে এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন কৰে বা কমেণ্টত কৰিছে, মই পাইছোঁ যে এই শিল্পীসকলৰ বা অভিনেত্ৰীসকলৰ মাজতহে কিয় এনেকুৱা ধৰণৰ কিছুমান ঘটনা হয়। গতিকে আহকচোন আজি আলোচনাত লৈ আহোঁ। আচলতে এইবিলাক ভুল ধাৰণা। মই কৈছোঁ, আচলতে কি জানেনে, মানুহৰ যেতিয়া চিনাকি হৈ বহুত মানুহৰ মাজলৈ যেতিয়া ওলাই অহা হয়, যেতিয়া এখন চিনাকি মুখ হয়, তেতিয়া মানুহে সেই কথাটো আলোচনা কৰিবলৈ সুবিধা এটা পায় বা গম পায়, নহয় জানো? এতিয়া শিল্পী শিখা, তেওঁৰ কথাটো এনেকুৱা, তেওঁ অভিনয় জগতত থাকে, গতিকে তেওঁ সকলোৱে চিনি পায়, গতিকে তেওঁৰ কথাটো সকলোৱে গম পায়। ঠিক তেনেকৈ অলপ দিনৰ আগতে পাইছিলোঁ জুপিতৰা ভূঞা, নহয়নে? আৰু ঠিক মই সেইদিনাখন ভিডিঅ'টোতো বাৰু আৰু মই বেলেগৰ কথা কৈছিলোঁ। মই এতিয়া বৰ্তমান সেইবিলাক নানো, কাৰণ কিয় এতিয়া মই বৰ্তমান অভিনেত্ৰী বা শিল্পী এনেকুৱা ধৰণৰ শব্দটো যেতিয়া ব্যৱহাৰ কৰিছোঁ, গতিকে বেলেগকৈ মই নাই অনা। গতিকে প্ৰত্যেক মানুহৰ জীৱনত কিছুমান কথা থাকে, কিন্তু এই যে আজিকালি ডিভোৰ্চ, শিল্পী শিক্ষাই কোৱাৰ নিচিনাকৈ ডিভোৰ্চ শব্দটো সঁচাকৈ বৰ বেয়া শুনি। কোনো ছোৱালী এজনীয়ে বিয়া হৈ নাহে যে এখন সংসাৰ ভাঙি পেলাম বুলি, নহয়নে? এখন সংসাৰ পাতিবলৈ বহুত আশা থাকে, বহুত কিবা কিবি থাকে। যেতিয়া সেই বস্তুখিনি লাহে 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 ভাগি যায়, সহ্য নোহোৱা হৈ যায়, তেতিয়াহে মানুহে সেই সংসাৰখনৰ পৰা আঁতৰি থাকিবলৈ বিচাৰে আৰু সেই কথাখিনিকে সকলোৱে ক'বলৈ নিবিচাৰে, নহয়নে? আৰু এই যে বাহিৰত যিখিনি মানুহক চিনি পায়, সেই চিনি পোৱা মানুহখিনি, তেওঁলোকৰ কথাবিলাক গম পোৱা যায় আৰু সেইকাৰণে মানে মানুহে এইটোৱে কয় যে আজিকালি সেই অভিনেত্ৰীসমূহৰহে কিয় এনেকুৱা হয়, হয় নহয় বাৰু? বা শিল্পী সমাজখনতেহে এনেকুৱা কিয় হয়, ইমান ডিভোৰ্চ হোৱা কিবা কিবিবোৰ। আচলতে এই লুকাই থকা যিখিনি মানুহক কোনো চিনি নাপায়, তেওঁলোকৰ প্ৰত্যেক ঘৰতেও যদি হৈছে, কেনেকৈ বাৰু গম পাব কওকচোন? আজিকালি সামাজিক মাধ্যমখনত যে এই ইউটিউব চেনেলটো বিশেষকৈ, মই যেতিয়াৰ পৰা ওলাইছোঁ ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে, মই তেতিয়াৰ পৰাহে শিল্পী শিক্ষাক ভালদৰে গম পাইছোঁ। তেওঁৰ প্ৰথমতে পডকাষ্টত চাওঁ, তাৰপিছতে যেতিয়া এবাৰ চোৱা হয়, আপোনালোকে সকলোৱে জানেই যে ভিডিঅ'সমূহ আহি থাকে, তেওঁৰ বিষয়ে কিছুমান ভিডিঅ' আহি থাকিবলৈ ল'লে। তেওঁ প্ৰথম বিয়াৰ পাছত স্বামীৰ প্ৰতি কেনেকুৱা মনোভাৱ আছিলে, কেনেকুৱা মৰম চেনেহ, কেঁচুৱাটো হওঁতে কেনেকুৱা কেয়াৰ লৈছিলে, ৰাতি শুওঁতেও টোপনি ক্ষতি হ'বৰ সময়ত কেনেকুৱা ধৰণে মানুহজনে নিজেই টোপনি ক্ষতি কৰি হয়তো বহি আছিলে, এনেকুৱা ধৰণৰ কিছুমান মই শুনিছিলোঁ। সেইবিলাকো মই চাইছিলোঁ। তাৰ পাছতে এতিয়া ইটোৰ পিছতে সিটো, এতিয়া বৰ্তমানৰ যিটো ঘটনা কাহিনী হৈ আছে, সেইখিনি আমি গম পাইছোঁ। কিয় বাৰু? এই চাওঁতে চাওঁতে কিছুমান ভিডিঅ' আহি থাকে আৰু আহি থাকিলে কথাবিলাক গম পোৱা যায়। আৰু মই এইটো কথা ভাবিছোঁ যে গম পোৱাটো চাগে বা আজি মই কোৱাটো নিশ্চয় ভুল বুলি মই নাই ভবা, কাৰণ যিহেতু সকলোকে জানিবৰ কাৰণে কিছুমান কথা কোৱা হয়। মুকলিকে কৈ দিয়াৰ পাছত মনটো খোলোচা হয় বুলি তেওঁ নিজেই কৈছে, আৰু সেই বস্তুটো মই নিজেও পক্ষপাতী। মই সেইবাবেই সামাজিক মাধ্যমখনত থাকিবলৈ ল'লোঁ, গোটেই মোৰ কথাখিনি মই আপোনালোকৰ আগত কৈয়ে থাকোঁ। আৰু যেতিয়াৰ পৰা এই সমাজখনলৈ আহিলোঁ, সঁচাকৈ খোলাকৈ কিছুমান কথা কৈ পেলাই বহুত বেছি শান্তি পাওঁ। সেইবাবেই কওঁ, আৰু ময়ো যিখিনি কথা এইদৰে পাতোঁ, কোনো যাতে ভুল ধৰণে নলয় যে বেলেগৰ কথা কৈছে। আচলতে শিল্পী শিক্ষাই নিজেই গোটেইখিনি কথা কৈছে আৰু সেইখিনি গম পাইহে অনুভৱ কৰিছোঁ, আৰু সেই অনুভৱখিনি আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। তেওঁ কোৱা প্ৰতিটো কথাই যেন মই শিৰে শিৰে অনুভৱ কৰিছোঁ। মানুহজনে কেনেকুৱা কৰিছে, তেওঁ অকণো সময় দিব নোৱাৰে, সময় দিব নোখোজে, আৰু যেতিয়া সংসাৰ এখনত বা ভালপোৱা এজনৰ লগত যেতিয়া সময় দিবলৈ নোখোজে, সময় দিব নোৱাৰে, তেতিয়াহ'লে বাৰু কেনেকৈ সম্পৰ্ক জীয়াই থাকিব? প্ৰতিটো কথা। আৰু কিছুমানে যে সময় থাকি সময় দিবলৈ নোখোজে, আৰু কিছুমানে নাভাবে। কিছুমানে এতিয়া আমাৰ নিচিনা সমাজবিলাকত এনেকুৱা, আচলতে কিছুমান মানুহ এতিয়াও আছে যে খাবলৈ পাইছে, মই কৈছোঁ আগতে, খাবলৈ পাইছে, পিন্ধিবলৈ পাইছে, আৰু মাইকী মানুহক কি লাগে, সেই তেনেকুৱা মেণ্টেলিটিৰ মানুহ এতিয়াও আছে। গতিকে সেই মেণ্টেলিটিৰ মানুহৰ সংসাৰবিলাকতো স্বামীজন যদি তেনেকুৱা হয়, পত্নীগৰাকীয়ে তেনেকেই ভুগি আছে, নহয় জানো?
কিন্তু নিজৰ একো এটা তেনেকুৱাকৈ নাথাকে যিটো কাৰণে নেকি সন্তানক লৈ আঁতৰি গৈ থাকিবগৈ নোৱাৰে। এইখিনি কথা মই আগতে ইতিমধ্যে কৈ আহিছোঁ। আৰু এখন সংসাৰৰ ওপৰত বহুত বেছি আশা মৰম বহুত কিবা কিবি থাকে, আৰু সেই আশা মৰমখিনি নিজৰ স্বামীৰ লগত থাকে আৰু সেই সন্তানৰ লগত থাকে, নহয়নে? যেতিয়া সেই বস্তুবিলাক লাহে লাহে নোহোৱা হৈ আহে, একেবাৰে অতিষ্ঠ হৈ যায় যে মই আৰু ইয়াত থাকিব নোৱাৰিম, তেতিয়া কেনেকুৱা পৰ্যায় পাবগৈ লাগিব, সেইটো এগৰাকী মহিলাইহে বুজি পায়। সকলোৱে বুজি পায় নে নাপায় মই কিন্তু নাজানো, কিন্তু মোৰ অনুভৱখিনি সম্পূৰ্ণ মিল আছে, সেইকাৰণে মই কথাকেইটা কৈছোঁ। পুনৰবাৰ সেই শিল্পী শিখাৰে মই পডকাষ্ট এটা পালোঁ, আৰু আকৌ মই কথাখিনি লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আৰু সেই কণমানিজনী মাকৰ ঘৰত থৈছে, যিহেতু তেওঁ নিজৰ কামত থাকে, এইবিলাক যিহেতু অভিনয়ৰ কাম আছে। গতিকে সকলোখিনি কথা আচলতে মই এইটো কথা ক'ব খুজিলোঁ, কেতিয়াও কোনো ধৰণৰ সম্পৰ্কত গভীৰভাৱে ৰাখিব নালাগে। লাগিলে তেওঁ স্বামীয়েই হওক বা অন্য কোনো সম্পৰ্কই হওক, মাতৃঘৰৰ সম্পৰ্কই হওক, বা শুনিবলৈ বেয়া হ'লেও এটা কথা কিন্তু সঁচা যে সন্তানৰ ক্ষেত্ৰতো মই এগৰাকী বহুত বেছি অভিজ্ঞতাপূৰ্ণ এগৰাকী মহিলা হ'লোঁ, কাৰণ শিল্পী শিখা হৈছে এগৰাকী অকণমানি কন্যা সন্তানৰ মাতৃ, কিন্তু মোৰ 3টা সন্তানেই বহুত ডাঙৰ। গতিকে মই অনুভৱখিনি সেইকাৰণে সম্পূৰ্ণখিনি কৰিব পাৰিছোঁ, আৰু সেইবাবেই কৈছোঁ যে সম্পৰ্কবোৰ এনেকুৱা ধৰণে থাকিব লাগে। আচলতে লগ পাইছোঁ, হাঁহিছোঁ, মাতিছোঁ, আঁতৰি আহিছোঁ, পাহৰি গৈছোঁ, সেই বস্তুটোকে সম্পৰ্কটোকে বেছিকৈ মানে গভীৰভাৱে লৈ থাকিলে কষ্ট বেছি পোৱা হয়। লাগিলে সেয়া সম্পৰ্ক কৈছোঁৱেই যে মাতৃঘৰৰ মানুহেই হওক, স্বামীৰ ঘৰৰ মানুহেই হওক, বা শেষত গৈ পেলাই যাৰ প্ৰতি সম্পূৰ্ণ আশা থাকে সন্তান। গতিকে সেই সন্তানেও যদি কেতিয়াবা কিবা এষাৰ টানি ক'লেও যাতে দুখ নাপাওঁ অন্তৰত, তেনেকুৱা ধৰণে আমি সন্তান আচলতে তুলিব লাগে। সেইটোকেতো নহয়, এতিয়া শিল্পী শিক্ষাৰ ক্ষেত্ৰত এজনী ছোৱালী কণমানি ডাঙৰ কৰিছে, কিমান আশা আছে তাৰ ওপৰতে, নহয় জানো? গতিকে সেই ছোৱালীজনী কেতিয়াও এইটো কথা নহয় যে অকণমান হ'লেও কমকৈ মৰম কৰিব, অকণমান হ'লেও কমকৈ আশা কৰিব তাৰ ওপৰত, সেইটো কথা নহয়। কিন্তু এইটোও আমি হ'ব নালাগিব যে নিজকে এনেকুৱা ধৰণে ৰাখিব লাগিব যে আশা নকৰোঁ এনেকুৱা ধৰণৰ যে তাই কাইলৈ মাতৃ হিচাপে খুব আমাক এনেকুৱা ধৰণে ভাবক যে পিতৃ অবিহনে মোক মায়ে ইমান সুন্দৰকৈ ডাঙৰ কৰিলে, গতিকে মাক আমি এষাৰো টানি কথাও ক'ব নাপায়। সেই কথাটো কিন্তু ভাবি আমি সন্তান ডাঙৰ কৰিলে হয়তো আমি আকৌ তেনেকুৱা ধৰণৰ সৰু সৰু কিছুমান আঘাত পাব পাৰোঁ। সেইবাবেহে মই আচলতে ভিডিঅ'টো আজি আনিলোঁ। যেতিয়া কথাখিনি তেওঁ কৈ গৈ আছে, অন্তৰৰ কথা ওলাই গৈ আছে, আৰু সেই যে খোলাকৈ ক'বলৈ বিচাৰিছে, সেইবাবেহে মই ভাবিছোঁ যে আজি মই কথাকেইটা কোৱাৰ বাবে তেওঁ হয়তো বা বেলেগে হ'লেও বেয়া নাপাব। কৈ গৈ থকাৰ অৱস্থাত তেওঁৰ মুখৰ পৰা ওলাই গৈছে এটা কথা, বৰ্তমান তেওঁৰ স্বামী জেলত আছে। সেই কথাষাৰ শুনিলোঁ। কথাখিনি কৈ গৈ থাকোঁতে তেওঁ আচলতে সেই কথাটো মুখৰ পৰা ওলাই গৈছে। তাৰ পাছতো মানুহে কমেণ্ট কৰিবলৈ এৰা নাই। আজি 2 বছৰৰ আগত ইমান ভাল আছিলে সম্পৰ্কটো, এতিয়া 2 বছৰৰ ভিতৰত স্বামীজনো ইমান বেয়া হৈ গ'ল নে? গতিকে তেওঁ কথাখিনি কৈ গৈ আছে, মই কৈছোঁৱে কৈ গৈ আছে, গৈ থাকোঁতে তেওঁ নিজৰ কথাখিনি কৈ গৈ থাকোঁতে অট'মেটিক তেওঁৰ মুখৰ পৰা এটা কথা ওলাইছে যে তেওঁ যি কাম কৰে তেওঁ পত্নীক জনাবলগীয়া বুলি নাভাবে, নিজৰ মতে চব কাম কৰি থাকে, আৰু অকণমান সময় দিবলৈ নিবিচাৰে, সময় কিবা এষাৰ সুখ দুখৰ কথা পাতিবলৈ নিবিচাৰে, হয়তো নিমিলেগৈ। তেনেকুৱা সময়ত যেতিয়া বাহিৰৰ মানুহে ভাবে যে যি কামটো স্বামীজনে কৰিছে পত্নীয়ে নিশ্চয়কৈ জানে, গতিকে এনেকুৱা ধৰণৰ ফোন তেওঁলৈ আহে যে ইমানখিনি টকা তেওঁৰ হাজবেণ্ডে লৈছে, আৰু শিল্পী শিখাই গম পায়। গতিকে সেই ফোন কলটো শিল্পী শিখালৈ আহিছে, আৰু তেওঁ কৈছে যে মই কেতিয়াও গম নাপাওঁ, মোক কৈতো এইবিলাক কাম নকৰে। গতিকে সেই যেতিয়া এজন পুৰুষে তেনেকুৱা ধৰণৰ কিছুমান কাম কৰি থাকিব, বাহিৰৰ পৰা পইচা খাব, টকা খাব মানুহৰ পৰা, নহয় জানো? সেই পত্নীগৰাকী বাৰু মান সন্মান যিখিনি আছিলে থাকেগৈনে বাৰু? আৰু তেওঁলোকৰ নিচিনা মানুহে বাৰু এনেকুৱা কাম কৰি পইচা খাব কিয় লাগে? নাখালেওতো হয়, তেওঁলোকৰতো একো অভাৱ নাই যে তেনেকৈ মানুহৰ পৰা টকা খাব লাগে। কিন্তু আচলতে মই যিমানখিনি গম পাই আহিছোঁ, তেনেকুৱা ধৰণৰ যিবিলাকৰ অভাৱ অনাটন নাথাকে, দেখাত খুব ষ্টেণ্ডাৰ্ডকৈ থাকে, বহুত কিবা কিবি থকাৰ নিচিনাকৈ, তেওঁলোকেই কিন্তু তেনেকুৱা কামবোৰ বেছিকৈ কৰে, লোকৰ পৰা পইচা খোৱা। আৰু যোনেই নহওক, আমাৰ নিচিনা পৰ্যায়ৰ মানুহো যদি বেলেগৰ পৰা টকা খোৱা স্বভাৱ থাকে, সেই স্বভাৱটোৱে কিন্তু পৰিয়ালটোক বহুত বেছি ক্ষতি কৰে। সেই কথাখিনি কৈ গৈ থাকোঁতে শিল্পী শিখাই নিজেতো ভুগিছেই যে মোৰ কথা ক'বলৈ এজন লগৰী নাই, অকলশৰীয়া অনুভৱ কৰে, তেওঁ সন্তানটো ডাঙৰ হোৱা নাই, নহয় জানো?
প্ৰতিটো কথা মই কি ধৰণে মোৰ কৈছোঁৱে, মই শিৰাই শিৰাই অনুভৱ কৰিব পাৰিছোঁ তেওঁৰ কথাখিনি। সেইবাবে মই কথাখিনি আনিছোঁ যে তেওঁ কোনো কথা তেওঁ গুৰুত্ব নিদিয়ে, তেওঁ কোনো কথা ক'বলগীয়া বুলি নাভাবে, তেওঁ একেবাৰে অকলশৰীয়া অনুভৱ কৰি থাকিব লাগে। গোটেই কথাখিনিৰ মাজলৈ মই যেতিয়া সোমাই পৰিছোঁ, মই আগতেও মই কৈছোঁ এইখিনি কথা, তেওঁৰ আগতেও কৈছে এটা পডকাষ্টত, আৰু এতিয়া পালোঁ যেতিয়া তেওঁৰ জেলত আছে বুলি ক'লে, মুখত ওলাই গ'ল, বৰ্তমান জেলত আছে। সেই কথাটোৰ পৰা যেতিয়া সুধিছে যে এতিয়াও আছে নেকি, কিন্তু শিল্পী শিখাই এইটো কথা কৈছে যে মই নাজানো, মই তেওঁৰ বিষয়ে একো মই গুৰুত্ব নিদিওঁ, তেওঁ জানিবলৈ নিবিচাৰোঁ, তেওঁ ওলালে যদিও নাজানো, কিন্তু বৰ্তমান কিন্তু আছিলে, সেইখিনিলৈকে তেওঁ খোলাকৈ কৈছে সামাজিক মাধ্যমৰ আগত। গতিকে সকলোৱে গম পাবৰ কাৰণেই কৈছে, নহয় জানো? আৰু নিজক অন্ততঃ অকণমান মনটো খোলা কৰিবৰ কাৰণে কথাখিনি আনিছে, নহয় জানো? গতিকে সেই খোলাকৈ যেতিয়া কথাখিনি ক'বলৈ তেওঁ সাহস কৰিছে, নিজকে মনটো অকণমান মুকলি কৰিবলৈ চেষ্টা কৰিছে, গতিকে তেওঁৰ কথাখিনিও মই আচলতে এইদৰে আনিবলৈ বেয়া পোৱা নাই, বা তেওঁ বেয়া পাব বুলি মই ভবা নাই, যিহেতু মই সম্পূৰ্ণখিনি বুজি পাইছোঁ, তেওঁৰ অনুভৱখিনি মই নিজে অনুভৱ কৰিব পাৰিছোঁ, প্ৰতিটো কথা। গতিকে কেনেকুৱা লাগে ভাবিলে, এখন সংসাৰ পতাৰ পাছত আচলতে সেইটোৱে কৈছোঁ, যেতিয়া মানুহৰ দৃষ্টিত আহি যায় কোনোবা এগৰাকী, আগতেতো মানুহ কিছুমান যেতিয়া দৃষ্টিলৈ নাহে, মৰিলেও গম নাপায়, ক'ৰবাত কিবা কৰি থাকিলেও গম নাপায়। এতিয়া এই চেনেলটো অহাৰ পাছত বহুতে, এতিয়াতো আজিকালি ৰিলচ বনোৱা, ভিডিঅ' বনোৱা, ইউটিউবাৰ, এনেকুৱা ধৰণৰ বস্তুবিলাক বেছি হৈ গ'ল। হৈ যোৱা মাত্ৰকে মানুহৰ মুখবিলাক চিনাকি হৈ গ'ল। আজি মই যদি কিবা এটা কৰোঁ, মোৰ লগত যদি কিবা এটা হয়, হয়তো মানুহে মোকো চিনি পাব। এদিন নহয় দুদিনৰ পাছত হ'লেও মানুহে কিবা এটা আলোচনা কৰিব মোৰ বিষয়ে, ভালকেই বা বেয়াকেই। মই যিটো কাম কৰোঁ সেইটোক লৈ কৰিব, নহয় জানো? ভালকৈ সাধাৰণতে আলোচনা নহয়, বেয়া কাম এটা যদি হয় তেতিয়াহ'লে নিশ্চয়কৈ আলোচনা হ'ব, কাৰণ মোক চিনি পোৱা হৈছে ন মানুহবোৰে। কিন্তু যেতিয়ালৈকে সেই সমাজখনলৈ অহা নহয়, অভিনয় জগতখনেই হওক, শিল্পী সমাজখনতেই হওক বুলিয়ে নকওঁ কিয়, এই সামাজিক মাধ্যমৰ এই ইউটিউবাৰসকলৰ কথাই মই কৈছোঁ, এই চিনাকি যেতিয়া হৈ যোৱা হয়, মুখখন সদায় এটা ভিডিঅ' আহি থাকে চকুৰ আগলৈ, সেই মুখখন যেতিয়া চিনাকি হৈ যোৱা হয়, তেতিয়া সেই কথাবিলাক সেইদৰে গম পায় মানুহবিলাকে আচলতে। আৰু যেতিয়ালৈকে মানুহবোৰ ওলাই অহা নহয়, তেতিয়ালৈকে বহুত কিবা কিবি তেনেকুৱা ধৰণৰ ঘটনা হৈয়ে থাকে, কিন্তু মানুহে আচলতে চিনি নাপায় কাৰণে গম নাপায়, নহয় জানো? আৰু এইদৰে ক'বলৈও বহুতে সাহস নকৰে, নিজৰ কথা আচলতে ঘৰুৱা কথা ক'ব নালাগে, লুকাই থৈ দিয়ে, মানুহে গম পাব, তেনেকুৱা কিছুমান কথা বহুত কিবা কিবি। গতিকে সকলোৱে সাহস নকৰে, বা কৈ পেলাই নিজকে মুকলি কৰিবৰ কাৰণে বহুত কথা ময়ো এইদৰে কৈছোঁ, সামাজিক মাধ্যমৰ লগত জড়িত হৈ আছোঁ, আৰু সেইদৰে ময়ো কৈ যাওঁ সকলো কথা। অৱশ্যে মই এতিয়ালৈকে আছোঁ ঘৰখনতেই, সন্তান বা স্বামীৰ লগতেই, কিন্তু যদিও আছোঁ, গতিকে কিমান বেছি সহ্য, কিমান বেছি ধৈৰ্য ধৰি মই এতিয়ালৈকে আছোঁ, বা এইদৰে খুলি পেলাই মই কথা এষাৰ সাহসেৰে ক'বলৈ মই ভয় নকৰোঁ, সত্য কথাখিনি। সেই কথাখিনি আপোনালোকে ইতিমধ্যে ভিডিঅ' চোৱা সময়তো সকলোৱে গম পায়। গতিকে সিমানেই আছিলে। আৰু এটা কথা মই শেষত ক'বলৈ বিচাৰিছোঁ, কোনো ক্ষেত্ৰত সেই কণমানিজনীৰ পৰাও কিবা এটা আশা কৰি আচলতে ডাঙৰ কৰিব নালাগে। আমি আমাৰ কৰ্তব্য আৰু দায়িত্ব যাতে আমি পালন কৰাত অকণো থাকি নাযায়, খুঁত থাকি নাযায়, আমি সেইটোৱে চিন্তা কৰিব লাগে। তেতিয়া আমাৰ নিজৰ ক্ষেত্ৰত আগলৈ অকণমান আঘাতটো হিচাপতকৈ, যেতিয়া আমি এনেকৈ এতিয়া যিমান ভুগিছোঁ তাতকৈ অকণমান হয়তো কমিব পাৰে, সেইটোৱে কথা। গতিকে আজিলৈ আহোঁ, বেয়া লাগিলে কথাখিনি শুনি, আৰু মই যিহেতু অনুভৱ কৰিব পাৰিছোঁ প্ৰতিটো কথা, সেইবাবে মই শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ মাজলৈ। নহওক তেনেকুৱা কাৰো লগত, সেইটোৱে চিন্তা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, আৰু যাতে তেনেকুৱা নহওক। কিন্তু ভাবিলেই জানো হ'ব? তেনেকুৱাই সকলোৰে লগত হৈ আছে। ঘটনা 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 সম্পূৰ্ণ ঘটনাতেই গৈ আছে, আৰু যাৰ লগত ঘটনা ধৰণৰ একো হোৱা নাই, সেই তেওঁলোকৰ লগত হৈছে এনেকুৱা এৰা এৰি হৈ আঁতৰি থকা পৰিস্থিতি, নহয় জানো? গতিকে সংসাৰখন জীয়াই থাকিবলৈকে মানুহে পাতে, জীয়াই ৰাখিব লাগে, কিন্তু সহ্যৰো সীমা কিছুমান থাকে, যিখিনি যেতিয়া সহ্য কৰিব নোৱাৰা হৈ যায়। জীৱন লগৰী বুলি কাক কয়? জীৱন লগৰীজনৰ লগত যদি অকণমান সময় দিব নোৱাৰে, এটা কথা বুজি নাপায় তেওঁৰ বিষয়ে, নহয় জানো? গতিকে সেইজন বাৰু কেনেকৈ জীৱন লগৰী হ'ব? গোটেই জীৱনটোৰ কাৰণে তেওঁৰ লগত যদি এটা কথা শ্বেয়াৰ কৰিব নোৱাৰি, বুজিবলৈ চেষ্টা নকৰে, শুনিবলৈ ইচ্ছা নকৰে, নহয় জানো? গতিকে কেনেকৈ হ'ব বাৰু? কথাবোৰ তেনেকুৱা। গতিকে আজি মোৰ কথাখিনি সিমানখিনি আছিলে, আৰু বহুত কিবা কিবি আছে তেওঁৰ কথাখিনিৰ পৰা মই বহুত কিবা কিবি বুজি পাইছিলোঁ, গতিকে দীঘলীয়াও হৈ গৈ থাকে, নহয় জানো? গতিকে আজিলৈ আহিছোঁ। ভাল লাগিলে প্লিজ কথাখিনি হৈ পেলাই আপোনালোকে কমেণ্ট এটা কৰিব। গতিকে আজিলৈ আহোঁ।
কোনো এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহি আছোঁ। বাই বাই।